পোন প্ৰথমে ৰঙালী বিহুৰ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 10 বছৰ ধৰি আমি বজৰংবলীৰ জন্মদিন উপলক্ষে আমি ধৰ্ম সভা পাতিছোঁ। ধৰ্ম সভা সেইটো কাৰণে পাতিছোঁ, আজি গোটেই ভাৰতবৰ্ষত যি হিন্দু সমাজৰ ওপৰত অত্যাচাৰ আক্ৰমণ চলি আছে, তাৰ কাৰণে আমি প্ৰত্যেক বছৰে হিন্দু সমাজক সংগঠিত কৰিছোঁ। আৰু বজৰংবলীৰ জন্মদিনা আমি মেছেজ দিওঁ, যেনেকৈ এতিয়া দেশত আমাৰ মহিলাক আমাৰ ডিব্ৰুগড়ৰ পৰা লৈ গোটেই দেশতে যেনেকুৱা হত্যা হৈছে, আমি সংগঠিত নহ'লে পৰিস্থিতি বেয়া হৈ আছে আমাৰ হিন্দু মানুহৰ ওপৰত। আৰু তাৰ পাছত অলপ দিন আগত আমাৰ বাংলাদেশত কেনেকৈ হিন্দুৰ ওপৰত হত্যা হৈছে, মন্দিৰ জ্বলাই দিয়া হৈছে। এনেকৈ যদি আমাৰ মানুহখিনি এতিয়া সজাগ হ'ব লাগে। এতিয়া অসম এনেকুৱা দেখা গৈছে মিনি বাংলাদেশ হৈ গ'ল। অসমখন নামনি অসমতো গোটেই বাংলাদেশী মিয়া গোটেই সোমাই গ'ল, আৰু উজনি অসমতো পূৰা ভৰ্তি হৈ আছে, আৰু আমাক চাৰিওফালৰ পৰা সিহঁতি ঘেৰি আছে। এতিয়া যদি আমাৰ হিন্দু সমাজে এতিয়া নাজাগে, তো আমাৰ নেক্সট জেনেৰেশ্যন কাশ্মীৰী পণ্ডিতৰ হাল হ'ব, যেনেকুৱা কাশ্মীৰী পণ্ডিতৰ হাল হ'ল। আমি বাৰে বাৰে মেছেজ দিছোঁ, জাতি বেলেগ হ'ব পাৰে, ভাষা বেলেগ হ'ব পাৰে, আমি হিন্দু ৰাষ্ট্ৰ হিন্দু দেশৰ ব্যক্তি, আমি এক হ'ব লাগে। য'ত হিন্দুৰ বিপদ হ'ব আমাৰ হিন্দু ক্ৰান্তি দলে হয়। আজি এইটো এটা গৌৰৱৰ দিন, যিহেতু ৰুদ্ৰ অৱতাৰ হনুমানৰ আজি জন্মদিৱস। আচলতে জন্মদিৱস বুলি ক'লে কিছু ভুল হয়, যিহেতু আৱিৰ্ভাৱ বুলি, কাৰণ যিহেতু ৰুদ্ৰ অৱতাৰ তেওঁ। হিন্দু ক্ৰান্তিৰ বজৰং দল আৰু বিভিন্ন দলৰ যি যৌথ উদ্যোগত আজি হিন্দু ক্ৰান্তি দলে যি অনুষ্ঠানৰ আয়োজন কৰিছে, ইয়াৰ মূল উদ্দেশ্য হৈছে যে হনুমানৰ জৰিয়তে আমি শিকিবলগীয়া বহু কথাই আছে, যেনেকৈ ধৈৰ্য, বিশ্বাস, আস্থা আৰু ভক্তি। এই আটাইকেইটা যাতে সনাতন হিন্দুৰ যিসকল ভাই ভনী আছে সকলোৱে যাতে গ্ৰহণ কৰিব পাৰে। সনাতন হিন্দু ধৰ্মৰ সনাতনী ৰাইজে হনুমানৰ আদৰ্শৰে আদৰ্শান্বিত হৈ ভক্তিযুক্তভাৱে আস্থা বিশ্বাস লগত লৈ যাতে আমি নিজৰ ধৰ্মটোক সংৰক্ষণ সংবৰ্ধন কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টাত যাতে আগবাঢ়িব পাৰে, সেই মূল উদ্দেশ্য। গতিকে হনুমানে যেনেকৈ পুৰুষোত্তম শ্ৰীৰামৰ সহায় হৈ লংকাৰ পৰা সীতাক উদ্ধাৰ কৰি আনিছিলে, গতিকে সেই ভয়াৱহ দুৰ্যোগৰ পৰা যেনেকৈ হনুমানে আমাক সহায় কৰিলে, পুৰুষোত্তম ৰামক সহায় কৰিলে, তেনেকৈ বৰ্তমান আমাৰ সনাতনী ৰাইজৰ মাজত যি আচলতে বিষকুম্ভৰ সৃষ্টি হৈছে, সেই বিষকুম্ভ যাতে নাইকিয়া হয়, আৰু সেই বিষবৃক্ষৰ ছত্ৰছায়াবিলাক যাতে নাইকিয়া হয়। যেনেকৈ আমাৰ সমাজত সোঁৱে বাৱে যি ধৰ্মান্তৰণৰ ব্যৱস্থা আহিছে, খ্ৰীষ্টান মুছলিমৰ যি আগ্ৰাসন হৈছে, সেই সনাতনী ৰাইজক যাতে উদ্ধাৰ কৰিব পাৰে, সেয়ে হনুমানৰ দ্বাৰা, হনুমানৰ শক্তিৰ দ্বাৰা, হনুমানৰ বিশ্বাসৰ দ্বাৰা, ভক্তিৰ দ্বাৰা তাক প্ৰতিষ্ঠা কৰাৰ এক সংকল্প লৈ আজি এই জয়যাত্ৰাৰ সূচনা কৰিছে। বিদেশী আগ্ৰাসনটো আমাৰ ভুলৰ কাৰণেইটো হৈছে। আমাৰ যিসকল হিন্দু নেতা আছিল, সেইসকল নেতাৰ সেই সময়ৰ বা আজি বা যেতিয়াই নহওক, সেইসকল নেতাৰ ভুলৰ কাৰণে বা দূৰদৰ্শিতাৰ অভাৱৰ কাৰণে আজি সমগ্ৰ হিন্দু সমাজখন বিপদত পৰিছে। গতিকে আজি মই সেইকাৰণে ক'ম, আজিও সমাজত সেই তেনেকুৱা অপশক্তি বহুতো আছে। গতিকে সমাজখনে আজি চিন্তা কৰিব লাগিব যে আমাৰ হিন্দু সমাজত বহুতো দেৱ দেৱতা আছে। যেনে আমাৰ ৰাৱণো এজন দেৱতা নহয় জানো? তেওঁৰো আচৰিত শক্তি আছিলে, কিন্তু ৰাৱণকতো কোনেও পূজা নকৰে বা পূজা অৰ্চনা নকৰে বা ভক্তি নকৰে। ঠিক তেনেকৈ হনুমানটো এজন সাধাৰণ বানৰ বা কি বুলি বায়ুৰ পুত্ৰ আছিলে, কিন্তু তেওঁকতো আজি সমগ্ৰ হিন্দু সমাজে, সনাতনী সমাজে তেওঁক পূজা কৰে, ভক্তি কৰে। তে এইটোৱেতো পাৰ্থক্য। তেতিয়া ঠিক আমাৰ সমাজখনো, আজি হিন্দু সমাজখনেও আমাৰ যিমান চব দেৱ দেৱতা আছে, বেয়া দেৱ দেৱতাক সকলোৱে বেয়া পায় বা তেওঁলোকক বহিষ্কাৰ কৰিছে বা তেওঁলোকক কেতিয়াও পূজা অৰ্চনা কৰা নাই। আজিও সমাজত যিসকল তেনে পুৰুষ আছে, ব্যক্তি আছে, যিসকলে সমাজত যি কৰি আছে, সেইখিনি আজি হিন্দু সমাজে বা সকলো মানুহে
তাক বিচাৰ কৰিব লাগে, চাব লাগে যে এইজন উচিত পুৰুষ হয়নে নহয়, এইজনে সঁচাকৈ সমাজখনক নেতৃত্ব দিব পাৰিব নোৱাৰে বা দিছে নাই, সমাজৰ প্ৰতি তেওঁ কিমান দায়বদ্ধ, কিমান সৎ আৰু কিমান নিষ্ঠাৰে কাম কৰিছে, সমাজৰ মানুহক ক'ৰবাত ফাঁকি দিছে নেকি বা মানে বিশ্বাসঘাতকতা কৰিছে নেকি, এই সকলোবিলাক দিশ চাই কৰি যেনেকৈ আমি হনুমান ভক্ত হিচাপে আমিও সকলো সমাজৰ যিসকল নেতৃত্ব আছে তেওঁলোককো আমি সেই একেধৰণে ভক্তি কৰিম নে বিসৰ্জন দিম বা আঁতৰি থাকিম, সেই কথাটো সনাতন ধৰ্মী সকলো ব্যক্তিয়ে এইটো বিচাৰ কৰি পেলাই, কিয়নো একে ঈশ্বৰক প্ৰাৰ্থনা কৰা আৰু সমাজত যিসকলে নেতৃত্ব দি কাম কৰিছে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনোৱা বা অশ্ৰদ্ধা জনোৱাটো একেটা কথাই। গতিকে ভাল ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই মানুহে কাম কৰিলে সকলো সময়তে ভাল ফল পাব, পৰিণাম ভাল হ'ব।